আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আমাৰ হাতত প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বন্ধ হ'ব শিক্ষকৰ দৰমহা। ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বহু শিক্ষকে লাভ নকৰে ফেব্ৰুৱাৰী মাহৰ দৰমহা। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যৰ একাংশ শিক্ষকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে বিত্ত বিভাগে। যিসমূহ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকে AISHE পৰ্টেলত সম্পূৰ্ণ আৰু শুদ্ধ তথ্য আপলোড কৰা নাই, সেইসকল শিক্ষকৰ দৰমহা মুকলি কৰি নিদিবলৈ নিৰ্দেশ। সকলো কোষাগাৰ বিষয়াক নিৰ্দেশ। সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজৰ শিক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নিৰ্দেশনা। BEd কলেজ আৰু ডায়েট সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বিত্ত বিভাগৰ এই নিৰ্দেশনা। লগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা প্ৰযোজ্য হ'ব। তথ্য প্ৰদান নকৰা চিকিৎসা মহাবিদ্যালয়সমূহৰো শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছে বিত্ত বিভাগে। পেৰামেডিকেল কলেজসমূহৰ শিক্ষকৰো দৰমহা বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে। ইপিনে বিজেপিৰ প্ৰাৰ্থী তালিকা ওলাল। আনুষ্ঠানিক ঘোষণালৈহে মাত্ৰ বাকী। নতুন মুখত প্ৰাধান্য। লোকসভা নিৰ্বাচনত বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইতিমধ্যে সাজু হৈছে। লোকসভা নিৰ্বাচনৰ বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইতিমধ্যে সাজু হৈছে। সম্ভাৱ্য প্ৰাৰ্থী তালিকাত নাম সোমাইছে বহুকেইজন নতুন মুখৰ। তাৰ বিপৰীতে পাখি কটা যাব পাৰে কেইবাজনো পুৰণি নেতাৰ। কোন সমষ্টিত কোনে পাইছে টিকট? আগন্তুক লোকসভা নিৰ্বাচন ব্যাপক প্ৰস্তুতিৰে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট। AGP আৰু UPPLৰ লগত লৈ নিৰ্বাচনলৈ সাজু হোৱা বিগ ব্ৰাদাৰ বিজেপি দলৰ সম্ভাৱ্য তালিকা ইতিমধ্যে প্ৰকাশ পোৱাৰ পিছতেই কেইটামান সমষ্টিত লাগিছে হাহাকাৰ। একাংশ ৰাজনৈতিক নেতাৰ অনুগামী হতাশ হৈছে সম্ভাৱ্য প্ৰাৰ্থী তালিকাক লৈ। ক'ত কোনে পালে বিজেপিৰ টিকট? প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ আহিছে অনিশ্চয়তা। এতিয়া সৰ্বানন্দ সোণোৱালৰ সমষ্টিক লৈ দুধুৰ-মুধুৰ বিজেপি দল। ক'ত দিব সৰ্বানন্দ সোণোৱালৰ টিকেট? নাম ওলাইছিল লখিমপুৰৰ প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্বানন্দ সোণোৱালে, কিন্তু শেষ মুহূৰ্তত প্ৰদান বৰুৱাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে লখিমপুৰ লোকসভাৰ সমষ্টিত। একেদৰে বৰপেটা সমষ্টিত 8 বাৰৰ অগপৰ বিধায়ক জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে মিত্ৰজোঁটৰ ফালৰ পৰা। বঙাইগাঁৱৰ পৰা নিৰৱচ্ছিন্নভাৱে জিকি আহিছে বৰ্ষীয়ান ৰাজনৈতিক ফণীভূষণ চৌধুৰী। অগপক প্ৰদান কৰা 2খন আসনৰ আনখন আসনত ধুবুৰীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে জাভেদ ইছলামক। জাভেদ ইছলাম এজন দক্ষতা তথা অভিজ্ঞ ৰাজনৈতিক। জাভেদ ইছলাম মূল যুঁজখন হ'ব মূলতঃ AUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে। ইফালে তেজপুৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ যোৱা সাংসদ পল্লৱ লোচন দাসক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। পল্লৱ লোচন দাসক 2026 নিৰ্বাচনত বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ বাবে গুণগাথা চলিছে। যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে। আনহাতে নৱগঠিত দৰং ওদালগুৰিত বৰ্তমানৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ শইকীয়াকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত হৈছে এক প্ৰকাৰৰ। ডিব্ৰুগড় সমষ্টিক লৈ চলিছে জল্পনা কল্পনা, কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ তেলী দুয়োজনৰ নাম ওলাইছে। মুৰুকত গৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা দেখাই দিছে। ৰাজধানী গুৱাহাটী লোকসভা সমষ্টিত কুইনোজাক আঁতৰাই বিজুলী কলিতা মেধিয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে, যদিও আনুষ্ঠানিক কথাহে বাকী ৰৈছেগৈ। UCCৰ দিশে ৰাজ্য চৰকাৰে এক সবল খোজ। অসমত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিল। ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰাজ্যিক চৰকাৰে শুকুৰবাৰে বাতিল কৰিলে দীৰ্ঘদিনীয়া অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935। শুকুৰবাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অসম কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল কৰে। শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম চৰকাৰে এই সিদ্ধান্তক UCCৰ দিশত লোৱা প্ৰথম পদক্ষেপ হিচাপে বিবেচিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ যোগে কয় যে 23 ফেব্ৰুৱাৰী 2024 তাৰিখে অসম কেবিনেটে যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই আইনত বিবাহ পঞ্জীয়ন অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত আছে, য'ত দৰা কইনাৰ আইনী বয়স 18 আৰু 21 বছৰ নহ'লে বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত কৰা আছিল। এই পদক্ষেপ অসমত বাল্য বিবাহ নিষিদ্ধ কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গ্ৰহণ কৰা হৈছে।
কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ইয়াক UCCৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে আগলৈ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সৈতে জড়িত সকলো বিষয় বিশেষ বিবাহ আইন অনুসৰি পৰিচালিত হ'ব। সাংবাদিকৰ আগত তেওঁ কয় যে এতিয়া নতুন গাঁথনিৰ অধীনত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ দায়িত্বত জিলা আয়ুক্ত আৰু জিলা পঞ্চায়কৰ দায়িত্বত থাকিব। বাতিল কৰা আইনখনৰ অধীনত কৰ্মৰত 94গৰাকী মুছলমান পঞ্চায়ককো তেওঁলোকৰ পদৰ পৰা অব্যাহতি দিয়া হয় আৰু 2 লাখ টকাৰ এককালীন ধন প্ৰদান কৰা হ'ব। পুনৰ বাঢ়িব DA। নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, লগতে আছে উপহাৰ। কেতিয়া বেংক একাউণ্টত সোমাব বৰ্ধিত ধন। অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব সুখবৰ। যোৱা বছৰ 2023 বৰ্ষত দুৰ্গা পূজাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ DA অৰ্থাৎ মৰগীয়া বনজ 4% বৃদ্ধি কৰিছিল। সেই ঘোষণাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বনজ 42% পৰা বৃদ্ধি হৈ 46% হয়। এইবাৰ কেন্দ্ৰীয় মৰগীয়া বনজ কিমান শতাংশ বৃদ্ধি কৰিব, কেতিয়া বৃদ্ধি কৰিব, এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এইবাৰ ঘৰ ভাড়া সংক্ৰান্তীয় ভাত্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী তথ্য অনুসৰি 47.58 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 69.76 লাখ পেঞ্চনাৰ লাভ কৰিব এই সুবিধা। এইবাৰ DA বৃদ্ধি হ'লে এইবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। 2019 বৰ্ষৰ লোকসভা নিৰ্বাচন হৈছিল 10 মাৰ্চত। এইবাৰো মাৰ্চৰ দ্বিতীয় সপ্তাহত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে বুলি অনুমান কৰা হৈছে। সেয়েহে নিৰ্বাচন আগেয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধি সন্দৰ্ভত চিন্তাৰ চৰ্চা কৰা হৈছে। কাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে DA বৃদ্ধি ঘোষণা কৰিব নোৱাৰিব। তাৰ পিছত নতুন চৰকাৰৰ গঠন হ'লেই এই ঘোষণা সম্ভৱ হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী DA বৃদ্ধিৰ ফৰ্মুলা হ'ল যোৱা 12 মাহৰ সৰ্বভাৰতীয় গ্ৰাহকৰ মূল্য সূচকাংকৰ গড় ভিত্তিত প্ৰতিবেদন অনুসৰি সৰ্বভাৰতীয় গ্ৰাহকক মূল্য সূচকাংকৰ বিগত 12 মাহৰ গড় 392.83, যাৰ পৰা দেখা গৈছে 2024 চনৰ DA 50.26% বৃদ্ধি পাব লাগে। কিন্তু যিহেতু চৰকাৰে দশমিক স্থান গ্ৰহণ নকৰে, গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 50%হে DA বৃদ্ধিৰ সম্ভৱ হ'ব। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি সংবাদ মাধ্যমৰ খবৰ অনুসৰি কেন্দ্ৰ 2024 বৰ্ষৰ মাৰ্চ মাহত মৰগীয়া বনজ 4% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিব পাৰে। 4% বৃদ্ধিৰ পিছতেই মৰগীয়া বনজ 46% পৰা বৃদ্ধি হৈ 50% হ'ব। নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ হাউচ ৰেণ্ট এলাউন্স সংশোধন কৰাৰ সম্ভাৱনা আছে। এইবাৰ বৰ্তমান 27, 18 আৰু 9% হাৰত HRA লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। সূত্ৰৰ খবৰ অনুসৰি ঘৰ ভাড়া ভাত্ৰা পৰৱৰ্তী সংশোধনীত সৰ্বোচ্চ 3% বৃদ্ধি হ'ব পাৰে। সৰ্বাধিক HRA হাৰ 27% পৰা বৃদ্ধি কৰি 30% কৰাৰ সম্ভাৱনা আছে। যিসকল ভাত্ৰা 18% তেওঁলোকে 20% হাৰত HRA লাভ কৰিব। যিসকলৰ HRA 9% তেওঁলোকৰ বৃদ্ধি হৈ 10% হ'ব। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যাতায়াত ভাত্তা বা ট্ৰান্সপৰ্ট এলায়েন্স বৃদ্ধি কৰা হ'ব পাৰে। DA বৃদ্ধিৰ প্ৰভাৱ ইয়াৰ ওপৰতো পৰিব। বেতন মেট্ৰিক্সৰ স্তৰ ভিত্তিত ভ্ৰমণ ভাত্ৰাও 3টা বিভাগত বিভক্ত। চহৰৰ ক্ষেত্ৰতো আছে 2টা ভাগ। এই শ্ৰেণী বিভাজন চহৰখনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হয়। খবৰ অনুসৰি বৰ্তমান TPTA চহৰত TPTA লেভেলৰ 1 পৰা 2 লৈ 1350 টকা, লেভেল 3 পৰা 8 কৰ্মচাৰীসকলৰ বাবে 3600 টকা আৰু লেভেল 9 কৰ্মচাৰীসকলৰ বাবে 7200 টকা। প্ৰথমটো খবৰ হৈছে সৰ্বশিক্ষা অভিযানৰ অৱশেষত বিদ্যালয়ত ইউনিফৰ্ম যোগানৰ সময় বৃদ্ধি কৰিবলৈ বাধ্য হ'ল। সৰ্বশিক্ষা মিছন সঞ্চালকে আজি সকলো জিলাৰ আয়ুক্ত আৰু স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ দিয়া এখন চিঠিত ইউনিফৰ্ম যোগানৰ বাবে সময়সীমা অহা 28 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে। ইউনিফৰ্মৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ইতিপূৰ্বে সৰ্বশিক্ষাই 15 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান ধৰিবলৈ নিৰ্দেশ দিছিল যদিও সেইদিনা পুঁজি মুকলি কৰি দিয়া হৈছিল। এনে কাৰণতে বিগত বৰ্ষত ইউনিফৰ্ম যোগানত ব্যাপক খেলিমেলি হোৱাৰ লগতে মান ৰক্ষা হোৱা নাছিল বুলি অভিযোগ উঠিছিল। বিদ্যালয়সমূহে ইউনিফৰ্ম খৰখেদাকৈ যোগান ধৰাত অপৰাগ হোৱাত মৌখিক আৰু লিখিতভাৱে 17 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ ভিতৰত ইউনিফৰ্ম যোগান সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এনেদৰে খৰখেদাকৈ ইউনিফৰ্ম যোগান ধৰিলে মান ৰক্ষা নহ'ব বুলি কালি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাতহে আজি গা লৰিল সৰ্বশিক্ষা অভিযানৰ। সৰ্বশিক্ষা মিছন সঞ্চালকে উপায়হীন হৈ আজি দিয়া পত্ৰত 166 জন কম শিক্ষাৰ্থী থকা বিদ্যালয়ত অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে 166 জন বেছি শিক্ষাৰ্থী থকা বিদ্যালয়ত অসম
ৰাজহুৱা ক্ৰয় আইন আৰু নিয়ম অনুসৰি সময়সীমা ঠিক কৰি ল'বলৈ কৰ্তৃত্বক দিয়া হৈছে নিৰ্দেশ। অসমৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? মোদী নে ৰাহুল গান্ধী নে কেজৰিৱাল? কি ক'লে জ্যোতিষীয়ে? আপুনি কাক বিচাৰে তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব। ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজনেই প্ৰধানমন্ত্ৰী হ'ব নেকি? কি ক'লে জ্যোতিষীয়ে? আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত। তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। মহাজোঁটবন্ধনত আউল লাগিব। ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজন নামিব। সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক চৰ্চাত থকা বিষয় হৈছে মহাজোঁটবন্ধন। ৰাহুল গান্ধী ভাৰতজোৰ ন্যায় যাত্ৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটাৰ পিছত আন এটা উল্লেখযোগ্য কৰ্ম। বহু ৰাজনৈতিক নেতাৰ উত্থান পতন তথা দেশৰ ৰাজনীতিত সন্দৰ্ভত জ্যোতিষী গণনাৰ বিশেষভাৱে চৰ্চা লাভ কৰা তেজপুৰৰ যুৱ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই শেহতীয়াকৈ ভাৰতবৰ্ষৰ ৰাশি চক্ৰ গণনা কৰি কৰা হৈছে একাধিক তথ্য। ৰাশি চক্ৰ অনুসৰি ভাৰতবৰ্ষৰ ৰাশি হৈছে কন্যা। বৰ্তমানৰ পৰা আগন্তুক 2025 চনলৈ কন্যা ৰাশিত তক্ষ কাল সৰ্প যোগ আৰু আগন্তুক চ'ত মাহলৈকে গুপ্ত অষ্টমত অৱস্থান কৰিছে। গতিকে অশুভ 2025 চনলৈকে শনি কুম্ভ ৰাশি স্বক্ষেত্ৰত হোৱা শুভ। লগতে আগন্তুক চ'ত বহাগ কুম্ভ ৰাশিৰ শনি মংগলৰ সংযোগ ঘটিব আৰু সপ্তম বুধ নিজ শুক্ৰ উচ্চ ভাৱত থকা ভাৰতবৰ্ষৰ আভ্যন্তৰীণ সমস্যাত জৰ্জৰিত হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দশমত শনিচক্ৰ অৱস্থান কৰাত বিৰোধী সমস্যা আভ্যন্তৰীণ সমস্যা আহিলেও শত্ৰু বিৰোধী কৰ্মত আউল লাগিব, বিভ্ৰান্ত ঘটিব আৰু খামখেয়ালি লাগিব। টেট শিক্ষকৰ নিয়মীকৰণ স্থগিতাদেশ বাহাল। শপতনামা দিব নোৱাৰি ন্যায়ালয়ত উজুতি ৰাজ্য চৰকাৰ। ঠিকাভিত্তিক টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ বাবে বিকল্প ব্যৱস্থা হাতত লৈ ন্যায়ালয়ৰ মজিয়াত উজুতি খাইছে শিক্ষা বিভাগে। সৰ্বশিক্ষা অভিযানৰ মিছনৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ অন্তৱৰ্তী স্থগিতাদেশ বাহাল ৰাখিছে। অহা 5 মাৰ্চ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া খণ্ড বিচাৰপীঠে। হয় ঠিকাভিত্তিকভাৱে বৰ্তমানৰ দৰমহা লৈ চাকৰি কৰিব লাগিব, নাইবা নতুন নিযুক্তি লৈ নতুন দৰমহাতহে চাকৰি নিয়মীকৰণ সুবিধা ল'ব পাৰিব বুলি ৰাজ্য চৰকাৰে আকুৰ্গ স্থিতি লৈছিল। এই স্থিতিৰ বিৰুদ্ধে শিক্ষক সমাজে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত গোচৰ শুনানিত চৰকাৰী অধিবক্তা চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ শেহতীয়া স্থিতিৰে শপতনামা দাখিল কৰাত অপৰাগ হয়, যাৰ ফলত ৰাজ্য চৰকাৰে অহা 5 মাৰ্চলৈ শপতনামা দাখিলৰ বাবে পুনৰ সময় বিচাৰে। উল্লেখযোগ্য যে যোৱা 17 জানুৱাৰীত শিক্ষা বিভাগৰ সচিবে ঠিকাভিত্তিক শিক্ষকসকলক পুনৰ নতুন দৰমহা গাঁথনিৰ নতুন চাকৰি গ্ৰহণ অন্যথা ঠিকাভিত্তিক হৈ থকা বিকল্প বাছনি পত্ৰত শিক্ষকসকলক স্বাক্ষৰ কৰিবলৈ দিছিল। ইফালে ৰাজ্য চৰকাৰে মাহৰ 1ম তাৰিখে দৰমহা লাভ কৰে বুলি সন্দম্ভে ঘোষণা কৰিলেও সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা ক্ৰমাৎ অনিয়মীয় হৈছে। শিক্ষকসকলে ফেব্ৰুৱাৰী মাহৰ অৰ্ধেক দিন যোৱাৰ পাছতো আজি পৰ্যন্ত লাভ কৰা নাই জানুৱাৰী মাহৰ দৰমহা। কাকতলৈ প্ৰেৰণ কৰা বিবৃতি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা, কাৰ্যকৰী সভাপতি নখত চন্দিকৈ দেৱ চৌধুৰী, সম্পাদক কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈয়ে বিবৃতিত কয় যে সততে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা মাহৰ প্ৰথম সপ্তাহতে হোৱা বুলি প্ৰচাৰ চলোৱা চৰকাৰখনে আধা মাহৰ পাৰ হোৱা পাছতো ৰাজ্যৰ কণ কণ শিশুসকলৰ ভৱিষ্যত গঢ়াৰ মহান কৰ্মত নিয়োজিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ প্ৰাপ্য দৰমহাটো মোকোলা দিব নোৱাৰাৰ চৰম দুৰ্ভাগ্যজনক কথা। যিখন ৰাজ্য চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে ধনৰ মাহৰ 10 তাৰিখে লাভ কৰে, অথচ শিক্ষকে প্ৰাপ্য দৰমহা মাহৰ 15 তাৰিখেও লাভ নকৰাটো চৰকাৰৰ বাবে লজ্জাজনক বুলি বিবৃতিত উল্লেখ কৰে। তেওঁলোকে কয় যে বিগত বৰ্ষৰ পৰাই বিভিন্ন মাহৰ বিভিন্ন তাৰিখত সৰ্বশিক্ষাৰ অধীনত শিক্ষকসকলক দৰমহা দিয়াৰ এক অশুভ পৰম্পৰা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।